আজি আমাৰ টুপিয়া সামূহিক ভৱন প্ৰাংগণত অৰ্থাৎ টুপিয়া চেণ্টাৰতে আমাৰ সকলোৰে হিয়াৰ স্পন্দন আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আমাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আদ্যশ্ৰাদ্ধৰ তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমাৰ এই অঞ্চলৰ 18টাকৈ সামাজিক অনুষ্ঠান আৰু বহু সমাজে আমাৰ বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াতে আজি আদ্যশ্ৰাদ্ধৰ সামূহিক প্ৰাৰ্থনাৰ আয়োজন কৰিছোঁ আৰু ইয়াতে যথেষ্ট আমাৰ টুপিয়া অঞ্চলৰ উত্তৰ জামুগুৰি অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজ আজি ইয়াতে উপস্থিত আছে আমাৰ ইয়াতে উপস্থিত আছে আমাৰ টুপিয়া গাঁও উন্নয়ন সমিতি টুপিয়া সংগৰী সমাজ টুপিয়া শংকৰ সংঘ আমাৰ নবিল বাথৌ সমাজ নবিল ব্ৰহ্মগাঁও শংকৰী সমাজ নবিল কৈৱত্ৰ সমাজ আমাৰ মিচিং সমাজ লগতে আমাৰ ইয়াত সাঁওতালী সমাজ বেতগুৰি খ্ৰীষ্টিয়ান আমাৰ বেপ্টিষ্ট সমাজ টুপিয়া মুছলমান সমাজ আমাৰ লগতে বংগবাসী সমাজ গোৰ্খা সমাজ আগ্ৰিপাম আমাৰ নবিল বগাবিল আৰু টুপিয়াৰ গোৰ্খা সমাজৰ সকলো একত্ৰিত হৈ ইয়াতে আহিছে ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ বণিক সন্থা পাইনিয়াৰ উন্নয়ন সমিতি পাইনিয়াৰ ক্লাব আৰু লগতে সামূহিক ভৱন সমিতি টুপিয়া পাঁচগাঁও ক্ৰীড়া সন্থা টুপিয়া পাঁচগাঁও বহাগী মেলা লগতে আমাৰ এই অঞ্চলৰ ৰাইজ আৰু আমাৰ ঢলাবিল গাঁৱৰ ৰাইজ নবিল গাঁৱৰ ৰাইজ বগাবিল গাঁৱৰ ৰাইজ আৰু টুপিয়া চেণ্টাৰৰ বণিক সন্থাই আমাৰ ইয়াৰ সকলোৱে মিলি এই অনুষ্ঠানটো ইয়াতে আয়োজন কৰিছে আচলতে আমি ক'ব বিচাৰিছোঁ যে এয়া হৈছে একতাৰ এনাজৰী আৰু আমাৰ মহান শিল্পীগৰাকীয়ে যি তেওঁৰ আদৰ্শৰে তেখেতে যেনেধৰণে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰিবলৈ বা একগোট কৰিব পৰাকৈ বা হ'ব পৰাকৈ স্বতঃস্ফূৰ্তভাৱে আজি একগোট হৈ একতাৰ এনাজৰীৰে এই ফিল্ডত আচলতে এইখন আচলতে পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হৈছে আজি তেখেতৰ এই আদ্যশ্ৰাদ্ধত এয়া আমাৰ কাৰণে খুব ভাল আমাৰ সমাজখনৰ কাৰণে তেখেতে এই আদৰ্শ দেখুৱাই থৈ গ'ল এই একতাৰ এনাজৰী এই আদৰ্শ সদায় যাতে অটুট থাকি আমাৰ এই অঞ্চলৰ ৰাইজ একতাৰ বান্ধোনেৰে সদায় আগবাঢ়ি যাব পাৰে এই প্ৰাৰ্থনা জনাইছোঁ লগতে আমাৰ ইয়াত সকলোৱে আমি একেলগে আমি ইয়াতে প্ৰাৰ্থনা জনাইছোঁ আমাৰ শিল্পীগৰাকী যেন আমাৰ মাজত সদায় জীয়াই থাকে জুবিন দা অমৰ হয় আৰু লগতে আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ইয়াতে কীৰ্তন পাঠ হ'ল তাৰপিছতে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ এখনি আলোকচিত্ৰ আমি ইয়াতে অংকন কৰি আজি ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ নাহৰ গছৰ পুলি আমি ইয়াত ৰোপণ কৰিছোঁ লগতে আমি সামূহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল এতিয়া আমাৰ প্ৰতিটো ধৰ্মাৱলম্বীৰ লোকে নিজৰ নিজৰ ৰীতি নীতিৰে প্ৰত্যেকে নিজৰ নিজৰ ৰীতি নীতিৰে আজি তেখেতৰ আদ্যশ্ৰাদ্ধত প্ৰাৰ্থনা কৰিছে আপোনালোকে নিশ্চয় দেখিছে গতিকে আমাৰ ইতিমধ্যে অনুষ্ঠান চলি আছে আৰু আমি ভাবোঁ এই এনাজৰীৰে আমি আগবাঢ়ি যাম আৰু এই অঞ্চলত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমাৰ টুপিয়া চেণ্টাৰতে এখনি ফুলনি বাগিচা আছে আৰু এই ফুলনি বাগিচাখন আমি আমাৰ শিল্পীগৰাকীৰ নামত আমি উৎসৰ্গা কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আহি থকা দিনত আমি ৰাইজৰ সহযোগিতা আৰু ৰাইজৰ যদি আশীৰ্বাদ হয় আমি ইয়াত তেখেতৰ এটা প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰো পৰিকল্পনা আমাৰ হাতত আছে গতিকে আমি আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকেও স্বতঃস্ফূৰ্তভাৱে আহিছে আজি ইয়াত আমাৰ কমিটি নাই আমাৰ ইয়াত কোনো কমিটি নাই আজি সকলোৱে মিলিজুলি স্বতঃস্ফূৰ্তভাৱে আহিছে সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে এয়াই একতা এয়াই এনাজৰী আৰু এয়াই হৈছে শিল্পী আমাৰ জুবিন গাৰ্গৰ যি সপোন এই সপোন আজি আচলতে ইয়াত প্ৰতিফলিত হৈছে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা।